ওকে, তো গুৱাহাটী হাইকোৰ্টৰ যিটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্ট আছে, তাৰে আমি ইংলিছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি ডিছকাছ কৰিবলৈ গৈ আছোঁ। কাৰণ এইটো এক্সামত ইংলিছৰ পৰা মেক্সিমাম মাৰ্কছ কেৰি কৰে। তো ফাৰ্ষ্ট আমি 2022 পেপাৰ এখন ডিছকাছ কৰিবলৈ গৈ আছোঁ, যিটো 22 মে'ত 2022 এক্সামটো কণ্ডাক্ট হৈছিল। তো ফাৰ্ষ্ট কুৱেশ্যনটো দিছে, ইন ইচ অফ দ্য ফলোয়িং চেণ্টেন্সেছ এ ৱৰ্ড অৰ ফ্ৰেজ ইজ ৰিটেন ইন ইটালিক্স। এই ইটালিকত এটা ৱৰ্ড লিখা আছে আৰু সেই ৱৰ্ডটোৰ আমি অল্টাৰনেট মিনিং এটা বা নিয়াৰেষ্ট মিনিং এটা আমি দিয়া, যিকেইটা অপশ্যন দিয়া আছে তাৰ পৰা আমি ওলাব লাগে। তো ফাৰ্ষ্ট কুৱেশ্যনটো দিছে, দিয়াৰ মাষ্ট বি লাইভলি ডিছকাশ্যন অফ ইণ্ডিয়ান অথৰ ইফ উই আৰ টু ফষ্টাৰ আৱাৰ নলেজ। তো ইয়াতে ফষ্টাৰৰ মিনিংটো হৈছে এনকাৰেজিং অৰ ডেভেলপমেণ্ট অফ আৱাৰ নলেজ। তো ইয়াতে অপশ্যন এ হ'ব পাৰে, অপশ্যন চি হ'ব পাৰে আৰু অপশ্যন ডি হ'ব পাৰে। কিন্তু অপশ্যন এটো ইয়াতে নহ'ব, কাৰণ ডেভেলপিঙৰ কথা যিটো আহিছে, তো নাৰিছ আৰু নাৰ্চাৰ এই দুটা হ'ব পাৰে। বাট নাৰিছটো স্পেচিয়েলি মিনিং কৰে ৰিলেটেড টু ফুড হয়। নাৰিছ মিনছ প্ৰভাইডিং উইথ ফুড অৰ আদাৰ ছাবষ্টেন্স নেচেচাৰী ফৰ গ্ৰথ। তো ফুড ৰিলেটেড হ'লে নাৰিছ হ'ব, আৰু নাৰ্চাৰ মিনছ কেয়াৰিং এণ্ড এনকাৰেজিং ফৰ ডেভেলপমেণ্ট। তো কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি, দেট ইজ নাৰ্চাৰ। নেক্সট কুৱেশ্যনটো দিছে, জন মিল্টন ৰোট পেৰাডাইজ লষ্ট টু ভিণ্ডিকেট দ্য ৱেজ অফ গড টু মেন। তো ইয়াতে ভিণ্ডিকেটৰ আমি নিয়াৰেষ্ট মিনিঙৰ ৱৰ্ডটো আমি দিয়া থকা অপশ্যনৰ পৰা আমি ফাইণ্ড কৰিব লাগে। তো ভিণ্ডিকেট মিনছ কেয়াৰিং, ভিণ্ডিকেট মিনছ ক্লিয়াৰ অফ ব্লেম বা জাষ্টিফাই কৰা। তো ইয়াতে অপশ্যন চিটো ডাইৰেক্টলি জাষ্টিফাই দিয়া আছে, তো অপশ্যন চিটো ইয়াৰ এনচাৰ হ'ব। নেক্সট নাম্বাৰ 3টো দিছে, এলচি ইজ 70 years old and fanatical gardener. Fanatical means obsessed, তো অপশ্যন ডিটো হ'ব, তাৰ মানে নিয়াৰেষ্ট মিনিংটো obsessed. The flat has been refurbished recently. Refurbished means the new look দিয়া, made a new look or new look again. তো এটা অপশ্যন চি টো হ'ব নিয়াৰেষ্ট মিনিং ৰিনোভেটেড। নেক্সট দিছে, ফৰ্থৰাইটনেছ ইন স্পীচ মে নট অলৱেজ বি ডিজাইৰেবল কোৱালিটি। তো আমি ফৰ্থৰাইটনেছটোৰ নিয়াৰেষ্ট মিনিংটো আমি ফাইণ্ড কৰিব লাগে। ফৰ্থৰাইটনেছ মিনছ ষ্ট্ৰেইট ফৰৱাৰ্ড, ডাইৰেক্টলি কোৱা, ষ্ট্ৰেইট ফৰৱাৰ্ড ইন স্পীচ অৰ ইন একশ্যন। তো ইয়াৰে অপশ্যন এ দিছে আউটস্পকেননেছ, অপশ্যন বি দিছে অব্লিকনেছ, অপশ্যন চি দিছে মেণ্ডাচিটি এণ্ড অপশ্যন ডি দিছে ইকুইফোকেশ্যন। তো ইয়াতে বাকীকেইটা অপশ্যনটো মিনিঙে বেলেগ। তো ইয়াতে আউটস্পকেননেছ মিনছ কোৱালিটি অফ বিং বোল্ড, যিটো ডাইৰেক্টলি কয় বা ষ্ট্ৰেইট ফৰৱাৰ্ড। তো ইয়াতে অপশ্যন এ টো নিয়াৰেষ্ট মিনিং হ'ব। সেইকাৰণে ফৰ্থৰাইটনেছৰ নিয়াৰেষ্ট মিনিং হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যনটো দিছে 6 to 10, আমাক কাৰেক্টলি স্পেল্ড ৱৰ্ডটো আমাক ফাইণ্ড কৰিব দিছে। এইটো হৈছে গ্ৰেটিটুৱাছ। গ্ৰেটিটুৱাছ মিনছ আনজাষ্টিফাইড। তো ইয়াৰে 4টা অপশ্যন আছে, কিন্তু এটাৰে স্পেলিংটো কাৰেক্ট আছে। তো ইয়াতে অপশ্যন এটো হ'ব। গ্ৰেটিটুৱাছ স্পেলিংটো হ'ল GRATUTIOUS। ইয়াৰ মিনিংটো হ'ল আনজাষ্টিফাইড। নেক্সট অপশ্যন কুৱেশ্যন নম্বৰ 7টো দিছে মৰেটৰিয়াম। মৰেটৰিয়াম মিনছ টেম্পৰাৰী প্ৰহিবিশ্যন অফ এন এক্টিভিটি, যিকোনো এটা এক্টিভিটিক টেম্পৰাৰী বেন কৰা বা তাক ৰখাই থোৱা। তো ইয়াৰে কাৰেক্ট স্পেলিংটো হ'ব অপশ্যন চি, মৰেটৰিয়াম। নেক্সট কুৱেশ্যন নম্বৰ 8টো হৈছে একুইটেন্স। একুইটেন্স মিনছ নলেজ। তো একুইটেন্স কাৰেক্ট স্পেলিংটো হ'ল ACQUANTANCE। তো সেইকাৰণে অপশ্যন চি টো হ'ব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 9টো হ'ল অনোমেটপিয়া। অনোমেটপিয়া মিনছ মিমিকিং, চাউণ্ড ইমিটেশ্যন কৰা বা মিমিকিং টাৰ্ম এটা। তো ইয়াৰ কাৰেক্ট স্পেলিংটো হ'ল ONOMATOPOEIA। তো অপশ্যন চি টো হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 10টোত দিছে ৰেমুনাৰেশ্যন। ৰেমুনাৰেশ্যন মিনছ যিটো চেলাৰী পেমেণ্ট বা ষ্টাইপেণ্ড
এটা যিকোনো এটা ৱৰ্কৰ কাৰণে এইটো চেলাৰী দিয়া হয়, ষ্টাইপেণ্ড দিয়া হয়, অসমীয়াত মাননি বুলি যিটো কওঁ আমি, যে ৰেমুনাৰেশ্যন। তো ইয়াতে হ'ব কাৰেক্ট স্পেলিংটো REMUNERATION। তো অপশ্যন বিটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 11 to 15 দিয়া আছে, চুজ দ্য কাৰেক্ট অপশ্যন আউট অফ দ্য 4 চইচেছ গিভেন বিলো। তো আমাৰ 4টা চইচ মানে অপশ্যন দিয়া আছে, তাৰে পৰা কাৰেক্টটো আমি ওলাব লাগে। তো পাৰ্টিনেণ্ট, গিভেন এক্সাম্পল পাৰ্টিনেণ্টৰ পিছত টু হ'ব, পাৰ্টিনেণ্ট টু দ্য কেছ। নেক্সট, দ্য ৰিৱাৰ্ড ৱাজ নট কমেনচুৰেট ডেছ দ্য ৱৰ্ক ডান বাই আছ। তো কমেনচুৰেট মিনছ প্ৰপৰ্চনেট, আৰু কমেনচুৰেটৰ পিছত সদায় উইথ হয়, তো উইথ হ'ব। দ্য ৰিৱাৰ্ড ৱাজ নট কমেনচুৰেট উইথ দ্য ৱৰ্ক ডান বাই আছ। নেক্সট, your conduct makes this recklessness. So smacks means to have an unpleasant quality. So your conduct makes of recklessness. Next, question number 14, a good judge never gropes this conclusion. Gropes or পিছত সদায় এট হয়। Gropes it means search for a final answer or decision without having clear information. So that a good judge এজনে কিন্তু কনক্লুজনৰ ওপৰত ফাইনেল এনচাৰটো বা ফাইনেল ডিচিশনটো নিদিয়ে। তো এইটো হ'ব দ্য গুড জাজ নেভাৰ গ্ৰপছ এট। নেক্সট কুৱেশ্যন নম্বৰ 15, religious leaders should not delve race politics. Delve means ডিপলি এটা মেটাৰত ডিপলি সোমাই যোৱা। তো এটা ৰিলিজিয়াছ লিডাৰ শুড নট ডেলভৰ পিছত ইনটু হ'ব, শুড নট ডেলভ ইনটু দ্য পলিটিক্স। নেক্সট চেম বস্তুৱে অলপমান জাষ্ট তাতে এইটো প্ৰিপজিশ্যন বুলি মেনশ্যন কৰি দিছে, ফিল আপ দ্য চেণ্টেন্স উইথ কাৰেক্ট প্ৰিপজিশ্যন ফ্ৰম বিলো। তো হি ডাইড ডেছ অভাৰ ইটিং। তো যেতিয়া অভাৰ ইটিং এনেকুৱা হয়, তেতিয়া ডাইড ফ্ৰম অভাৰ ইটিং হ'ব। হাৰ ড্ৰেছ ৱাজ মেড ডেছ চিল্ক। তো মেড অফ চিল্ক হ'ব। The teacher was pleased dash the boys progress. Option আছে of, for, with, in. তো pleaseৰ পিছত with হ'ব, pleased with the boys progress. We are sorry dash your for misfortune. তো sorryৰ পিছত for হয় বা about হয়। for আৰু about তো প্ৰায় একে মিনিং হয়, কিন্তু আমি ইয়াতে যিটো about তো দিয়া আছে, তো we are sorry about your misfortune হ'ব, অপশ্যন চি হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 20, he was quickly cured dash his cold. তো ইয়াতে আছে অফ, অপশ্যন আছে অফ, এট, ফ্ৰম, টু। তো ইয়াতে কিৱৰ্ডৰ পিছত সদায় অফ হ'ব, তো অপশ্যন এইটো হ'ব কাৰেক্ট এনচাৰ। হি ৱাজ কুইকলি কিৱৰ্ড অফ হিজ কোল্ড। তো আজি এইখিনিয়ে আছিল। নেক্সট পাৰ্টত আমি কিছুমান ৰিডিং কম্প্ৰেহেনশ্যন আমি ডিছকাশ্যন কৰিম। থেংক ইউ।